দলগাঁৱত চৰকাৰী ধন হৰলুকি দলগাঁও ডাইট আৰু বেচিকত নিৰ্মাণ কৰা 25 লাখ টকীয়া তোৰণক লৈ অভিযোগ দৰঙৰ দলগাঁৱত ডাইট আৰু বেচিকৰ গেট নিৰ্মাণৰ প্ৰাক্কলন আৰু আবণ্টিত ধনৰ পৰিমাণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নামফলক নলগোৱাকৈ ৰাইজক আন্ধাৰত ৰাখি নিৰ্মাণ কৰা প্ৰায় 25 লাখ টকীয়া গেটক কেন্দ্ৰ কৰি কালি আজু আৰু আমচুৰ দলগাঁও সমিতিয়ে লোক নিৰ্মাণ বিভাগৰ গৃহ উপসংমণ্ডলত পৃথকে অভিযোগ দাখিল কৰিছে জানিব পৰা মতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই থকা দলগাঁও বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰত নিৰ্মাণ কৰা তোৰণ এখনৰ আবণ্টিত ধনৰ পৰিমাণ দেখি ৰাইজৰ চকু কপালত উঠিছে প্ৰাপ্ত তথ্যমতে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত নিৰ্মাণ কৰা সাধাৰণ এখন তোৰণ নিৰ্মাণত ব্যয় দেখুওৱা হৈছে প্ৰায় 25 লাখ টকা পিছে 25 লাখ টকীয়া সাধাৰণ গেটখনৰ প্ৰাক্কলনখন বিভাগীয় অভিযন্তাগৰাকীয়ে কেনেদৰে প্ৰস্তুত কৰিলে এই লৈ ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে গেটখন নিৰ্মাণত এক ট্ৰাক চিমেণ্ট এক ট্ৰাক ৰডৰ লগতে ট্ৰাকে অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰিলেও অৰ্ধেক টকা ব্যয় নহয় যদিও ভুৱা প্ৰাক্কলন এখন প্ৰস্তুত কৰি ঠিকাদাৰ বিভাগীয় বিষয়া কৰ্মচাৰীয়ে মিলি চৰকাৰী ধনৰ হৰলুকি কৰিলে গেটখন নিৰ্মাণত এনেদৰে চৰকাৰী ধন লুণ্ঠন কৰা ঠিকাদাৰগৰাকীৰ সৈতে বিভাগীয় অভিযন্তা জড়িত হোৱা বুলি ৰাইজৰ অভিযোগ ইপিনে তোৰণখন নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ বাবে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দৰং জিলা সমিতি আৰু দৰং জিলা সাংবাদিক সন্থাই দৰঙৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীক লিখিত অভিযোগ দাখিল কৰি সংঘটিত দুৰ্নীতিৰ তদন্ত দাবী কৰিছে ব্যুৰো ৰিপৰ্ট টি নিউজ অসম আপোনালোকে এই আমাৰ বেসিক ট্ৰেইনিং সেন্টাৰ আৰু দলগাঁও ডাইটত এখন চৰকাৰৰ পৰা তোৰণ দিয়া হৈছিল আৰু এই তোৰণৰ যি এমাউণ্ট চৰকাৰীভাৱে ধাৰ্য কৰিছে এইটো শুনিলে হয়তো আপোনালোকৰ চকু কপালত উঠিব এইটো মোৰ পিছফালে যিখন তোৰণ দেখা গৈ আছে ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ কৰিছেই ইয়াত 25 লাখ টকাৰ আপোনাৰ এইটো আছিল স্কিম আছিল 25 লাখ টকাৰ জৰিয়তে এইখিনি তোৰণ বনাইছে গতিকে আপোনালোকে চিন্তা কৰক আজি ইমান মূল্যবৃদ্ধিৰ দিনতো 25 লাখ টকা দিয়ে ভালকৈ ঘৰ থকা ছাদে হৈ যায় প্ৰায় তেনে ক্ষেত্ৰত কেনেকৈ এজন ইঞ্জিনিয়াৰে 25 লাখ টকা ব্যয় সাপেক্ষে এনেকুৱা এটা এষ্টিমেট বনালে আৰু কামটো আপোনালোকে চাইছে কামটো অতি নিম্নমানৰ হৈছে আমাৰ দৃষ্টিত গতিকে আমি যোৱাকালি আমাৰ জিলা যি অফিচ আছে বিল্ডিং ডিপাৰ্টমেণ্টত তাতে আমি অভিযোগ ইতিমধ্যে দাখিল কৰিছোঁ তেখেতসকলে ইয়াত আহিব বুলি কৈছে আৰু তেখেতসকলক আমি আহ্বান জনাই আহিছোঁ যে আমাৰ স্পটত আহক আমি গোটেই ৰাইজ থাকি আলোচনা কৰি আপোনালোকে কেনেকৈ এইটো স্কিমটো 25 লাখ টকাৰ স্কিম হ'ল আৰু কেনেকৈ ক'ত 25 লাখ টকা খৰচা হ'ল আমাক অফিচাৰসকলে আমাক এছুৰেঞ্চ দি আমাৰ ৰাইজৰ সন্মুখত আমাক দেখুৱাই দিয়ক আমি নিশ্চয় সুখী হ'ম গতিকে যোৱাকালি আমাৰ বহুত দুখ লাগিছে আমি অফিচত গৈছিলোঁ তেখেতসকলৰ যি এক্টিভিটিছ চালোঁ এক্টিভিটিছত আমি একদম ভাল পোৱা নাই আমি অভিযোগটো দাখিল কৰিছোঁ অফিচাৰসকলৰ কাম তেখেতসকলে আমাৰ অভিযোগটো গ্ৰহণ কৰি সৰজমিন তদন্ত কৰা কিন্তু তাৰ বিৰূপ প্ৰতিক্ৰিয়া দেখা গ'ল তেখেতসকলে ওলোটাই আৰু ঠিকাদাৰকহে ফোন কৰি আমাৰ লগত আলোচনা কৰাৰ এটা চিষ্টেম এটা প্ৰায় কৰিছিল যে ঠিকাদাৰে আমাৰ লগত আলোচনা কৰিব লাগে গতিকে আলোচনাটো কি আমি বুজি পোৱা নাই তা আলোচনা আল্টিমেটলি আমি মেনেজ হ'ব লাগে এই কথাটো আমি সহ্য কৰিব পৰা